জেৰেঙা পথাৰত আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 1 লাখ অনুমোদন পত্ৰৰ বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ। কেন্দ্ৰীয় চৰকাৰ আৰু কৃষক সংগঠনৰ মাজত নতুন দিল্লীত অনুষ্ঠিত একাদশলানি আলোচনা অসমাপ্ত। আজিৰ ভিতৰত চৰকাৰৰ প্ৰস্তাৱ সন্দৰ্ভত কৃষক সংগঠনক মতামত জনাবলৈ চৰকাৰৰ আহ্বান। আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ঢেকিয়াজুলি থানাৰ নৱনিৰ্মিত ভৱন আৰু বীৰ শ্বহীদ বিৰছা মুণ্ডাৰ পূৰ্ণাংগ প্ৰতিমূৰ্তি উন্মোচন। নমস্কাৰ, পুৱাৰ বাতৰিৰ সৈতে ষ্টুডিঅ'ৰ মজিয়াত মই অশোক কুমাৰ দাস। এতিয়া বিতং বাতৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শিৱসাগৰৰ জেৰেঙা পথাৰত আয়োজিত অনুষ্ঠানত ৰাজ্যৰ 1,06,000 ভূমি পট্টা আৰু অনুমোদন পত্ৰ প্ৰদান কৰিব। ভূমি পট্টা আৰু অনুমোদন পত্ৰ প্ৰদানৰ বেলিকা ৰাজ্যৰ খিলঞ্জীয়া লোকসকলক সৰ্বাধিক গুৰুত্ব আৰোপ কৰা হৈছে বুলি চৰকাৰী বিজ্ঞপ্তিত প্ৰকাশ কৰা হৈছে। 2016 চনৰ তথ্যমতে ৰাজ্যত 5,75,000 ভূমিহীন পৰিয়াল আছে। 2016 চনৰ মে'ৰ পৰা বৰ্তমানলৈকে চৰকাৰে 2,28,000 পৰিয়ালক ভূমি পট্টা আৰু অনুমোদন পত্ৰ প্ৰদান কৰিছে। ইফালে প্ৰধানমন্ত্ৰীৰ আজিৰ শিৱসাগৰ ভ্ৰমণ উপলক্ষে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিত্ত, শিক্ষা আৰু স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী যোগেন মোহনকে ধৰি কেইবাজনো সাংসদ বিধায়ক কালিয়ে জিলাখনত উপস্থিত হয়। सरकार द्वारा 2019 में बनाए गए नई भूमि नीति का फायदा असम के लाखों भूमिहीन लोगों। जेरेंगा पठार यहाँ में जो प्रधानमंत्री 23 तारीख ये पट्टा डिस्ट्रीब्यूशन करने के लिए आए, ये हम लोग 1,06,948 फैमिली को ये पट्टा डिस्ट्रीब्यूशन के शिव सागर में 1 लाख से भी ज्यादा लोगों को भूमि का पट्टा वितरण करने के कार्यक्रम की शुरुआत करेंगे। तब इसका फायदा असम के सभी 34 जिलों में रह रहे गरीब भूमिहीन लोगों को मिलेगा। 1 लाख आदमी को माटी पट्टा देने का बात कभी हुआ नहीं। आसाम में ये पहली बार हो रहा है। 1 लाख आदमी को पट्टा दिया गया है और 1 लाख आदमी को 23 तारीख को ऑनरेबल प्राइम मिनिस्टर, हम लोग का सबसे प्यारा प्राइम मिनिस्टर नरेंद्र मोदी जी आके। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কলকাতাৰ ভিক্টোৰিয়া মেমৰিয়েলত আয়োজন কৰা নেতাজী সুভাষ চন্দ্ৰ বসুৰ 125 সংখ্যক জয়ন্তী সমাৰোহতো ভাষণ দিব। উল্লেখযোগ্য যে চলিত বৰ্ষৰ পৰা নেতাজীৰ জন্ম দিৱসটো পৰাক্ৰম দিৱস ৰূপে পালন কৰাৰ বাবে চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ যুৱ প্ৰজন্মক সমস্যাৰ বিৰুদ্ধে সাহস আৰু দৃঢ়তাৰে কাম কৰি যাবলৈ আহ্বান জনাইছে। তেজপুৰ বিশ্ববিদ্যালয়ৰ অষ্টাদশ সমাৱৰ্তন অনুষ্ঠানত কালি ভাৰ্চুৱেল মাধ্যমেৰে অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰীয়ে এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলক প্ৰগতিৰ নতুন শিখৰত উপনীত কৰোৱাৰ ক্ষেত্ৰত কাম কৰি যাব লাগিব। তেওঁ ছাত্ৰ ছাত্ৰীসকলে আহৰণ কৰা জ্ঞান ৰাষ্ট্ৰৰ কল্যাণৰ হকে প্ৰয়োগৰ আহ্বান জনায়। সমাৱৰ্তন অনুষ্ঠানত বিশ্ববিদ্যালয়খনৰ ডিগ্ৰী আৰু ডিপ্ল'মা প্ৰাপ্ত 1,200 গৰাকী ছাত্ৰ ছাত্ৰীক ডিগ্ৰী প্ৰদান কৰা হয়। অনুষ্ঠানত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ৰমেশ পোখৰিয়াল নিশাংকেও ভাৰ্চুৱেল ব্যৱস্থাৰে সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰে। অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বিশ্ববিদ্যালয়খনে শৈক্ষিক দিশত অৰ্জন কৰা সফলতাৰ শলাগ লৈ ছাত্ৰ ছাত্ৰীসকলক পদক আৰু বঁটা প্ৰদান কৰি মুখ্যমন্ত্ৰীয়ে কোভিড মহামাৰী প্ৰতিহত কৰাৰ লগতে প্ৰতিষেধক উদ্ভাৱনৰ ক্ষেত্ৰত দেশৰ বিজ্ঞানীসকলে আগবঢ়োৱা অৱদানৰ বিষয়ে ব্যক্ত কৰে। অনুষ্ঠানত বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য অধ্যাপক বিনোদ কুমাৰ জৈনে আদৰণি ভাষণ দি তেজপুৰ বিশ্ববিদ্যালয়ে গৱেষণা আৰু শৈক্ষিক ক্ষেত্ৰত অৰ্জন কৰা সফলতাৰ ওপৰত আলোকপাত কৰে। के नए द्वार खुल रहे हैं और प्रोत्साहित करते रहे हैं। मुझे ये जानकर खुशी है कि इस वर्ष दीक्षांत समारोह में 369 छात्र स्नातक डिग्री और 724 छात्र स्नातकोत्तर डिग्री प्राप्त कर रहे हैं। डिग्री प्राप्त करने वाले इन विद्यार्थियों में 48 विद्यार्थी। ये आपके लिए गोल्डन पीरियड है। तेजपुर का तेज पूरे भारत में, पूरे विश्व में फैलाइए। असम को, नॉर्थ ईस्ट को विकास की नई ऊंचाइयों पर ले जाएंगे। हमारी सरकार आज जिस तरह नॉर्थ ईस्ट के विकास से जुटी है, जिस तरह कनेक्टिविटी, एजुकेशन, हेल्थ, हर सेक्टर में काम हो रहा है, उससे आपके लिए अनेकों नई संभावनाएं बन रही हैं। इन संभावनाओं का केंद्रीय सरकार और आंदोलनरत कृषक संगठनসমূहर মাজত
পুনৰ পঢ়িছো কেন্দ্ৰীয় চৰকাৰ আৰু আন্দোলনৰত কৃষক সংগঠনসমূহৰ মাজত কালি নতুন দিল্লীত অনুষ্ঠিত একাদশলানি আলোচনা সম্পন্ন হয় বৈঠকত কৃষক সংগঠনৰ নেতাসকলে আইন কেইখন বাতিলৰ দাবীত অটল হৈ থাকে ইয়াৰ পূৰ্বে অনুষ্ঠিত দশমলানি আলোচনাত কেন্দ্ৰীয় চৰকাৰে নতুন কৃষি আইন কেইখন ৰূপায়ণৰ ক্ষেত্ৰত এবছৰ অথবা 1.5 বছৰলৈকে স্থগিত ৰখাৰ প্ৰস্তাৱ দি আলোচনাৰ জৰিয়তে সমস্যা সমাধানত গুৰুত্ব দিছিল কেন্দ্ৰীয় কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰে পাছত সাংবাদিকৰ আগত কয় যে কৃষক সংগঠনসমূহৰ সৈতে আলোচনাৰ জৰিয়তে তেওঁলোকে উত্থাপন কৰা বিভিন্ন সমস্যাৰ যথোপযুক্ত সমাধান উলিয়াব পৰা যাব তেওঁ লগতে কয় যে কৃষি সংস্কাৰ আইন কেইখনে দেশৰ কৃষকসকলৰ জীৱনধাৰাত বৈপ্লৱিক পৰিৱৰ্তন অনাৰ লগতে কৃষি খণ্ডক বিশেষভাৱে উপকৃত কৰিব উল্লেখযোগ্য যে কৃষি মন্ত্ৰীগৰাকীয়ে কৃষক সংগঠনসমূহক চৰকাৰৰ প্ৰস্তাৱ সন্দৰ্ভত তেওঁলোকৰ স্থিতি আজিৰ किसान महंगी फसलों की ओर आकर्षित हों नई नई तकनीक का उपयोग करें वैश्विक मानकों के अनुसार खेती कर सकें और अच्छा मुनाफा कमा सकें इस दृष्टिकोण के आधार पर प्रधानमंत्री जी के नेतृत्व में कृषि सुधार बिलों को राज्यसभा और लोकसभा ने पारित किया था विशेष रूप से पंजाब প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে দেশক আত্মনিৰ্ভৰ কৰি গঢ়ি তোলা পদক্ষেপৰ অধীনত বিশ্বৰ সৰ্ববৃহৎ কোভিড প্ৰতিষেধক টিকাকৰণ অভিযান অব্যাহত আছে প্ৰধানমন্ত্ৰীয়ে কালি বাৰাণসীৰ পৰা ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে কোভিড টিকাকৰণ হিতাধিকাৰী আৰু টিকা প্ৰদানকাৰীসকলৰ সৈতে মত বিনিময় কৰি এই বিষয়ে প্ৰকাশ কৰে প্ৰধানমন্ত্ৰীয়ে কয় যে এই মহামাৰীৰ সংক্ৰমণৰ বিৰুদ্ধে কোভিড যোদ্ধাসকলে বৃহৎ ভূমিকা গ্ৰহণ কৰিছে প্ৰথম পৰ্যায়ৰ টিকাকৰণ অভিযানত কোনো শংকাবিহীনভাৱে স্বাস্থ্যকৰ্মীসকলে টিকা গ্ৰহণ কৰাটো গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে বুলি তেওঁ কয় চিকিৎসক আৰু বৈজ্ঞানিকসকলৰ সৈতে কেইবালানি আলোচনা পৰ্যালোচনাৰ পাছতহে টিকাকৰণৰ সিদ্ধান্ত লোৱা হৈছে বুলি তেওঁ কয় প্ৰধানমন্ত্ৰীৰ মত বিনিময়ৰ সময়ত হিতাধিকাৰীসকলে প্ৰকাশ কৰে যে টিকাকৰণৰ দ্বাৰা তেওঁলোক কোনো সমস্যাৰ সন্মুখীন হোৱা নাই इसकी शुरुआत बहुत ही शुभ संकल्पों से हुई है और काशी के बारे में तो कहते हैं कि काशी के स्पर्श से ही शुभता सिद्धि के अंदर ही बदल जाती है इसी কালি মৈত্ৰী আঁচনিৰ অধীনত নিৰ্মাণ কৰা ভাৰতীয় স্বাধীনতা আন্দোলনৰ ইতিহাস বিজড়িত ঢেকিয়াজুলি থানাৰ নৱনিৰ্মিত ভৱনটো উদ্বোধন কৰে উল্লেখযোগ্য যে ঢেকিয়াজুলি থানাৰ পুৰণি গৃহটি ৰাজ্য চৰকাৰে প্ৰত্নতাত্ত্বিক সঞ্চালকৰ জৰিয়তে ঐতিহাসিক থানা হিচাপে সংৰক্ষণৰ ব্যৱস্থা কৰিছে উদ্বোধনী অনুষ্ঠানত মুখ্যমন্ত্ৰী সোণোৱালে শ্বহীদ পৰিয়ালৰ সদস্যসকলক সম্বৰ্ধনা জ্ঞাপন কৰে ইফালে ইয়াৰ পাছতে মুখ্যমন্ত্ৰীগৰাকীয়ে ঢেকিয়াজুলিৰ কেহেৰু খণ্ডা 10 লাখ টকা ব্যয়েৰে নিৰ্মাণ কৰা বীৰ শ্বহীদ বিৰছা মুণ্ডাৰ এক পূৰ্ণাংগ প্ৰতিমূৰ্তি উন্মোচন কৰি এক জনসভাত অংশগ্ৰহণ কৰে সভাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে স্বাধীনতা আন্দোলনত ঢেকিয়াজুলি ৰাইজৰ অৱদান আৰু ত্যাগক শ্ৰদ্ধাৰে সোঁৱৰণ কৰে ভাৰতীয় জনতা পাৰ্টিৰ নাম বিজেপি দলৰ উপস্থিত থকা সকলো ভাৰতীয় জনতা পাৰ্টিৰ সকলো নিজৰ আবেগ অনুভূতিসমূহক আগবঢ়াই লৈ যোৱাৰ আগ্ৰহ কৰে আজি যেতিয়া ঢেকিয়াজুলিলৈ আহিলো আজি ঢেকিয়াজুলি সমষ্টিত কেইবাটাও উল্লেখযোগ্য কাৰ্যসূচী সুন্দৰ ৰূপত সম্পন্ন কৰা হ'ল ঐতিহ্যমণ্ডিত এই ঢেকিয়াজুলি যিখন থানা 42ৰ এই স্বাধীনতা সংগ্ৰামত প্ৰাণ আহুতি দিয়া বীৰ শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জনাই আমি ইয়াক পুনৰ সুন্দৰ ৰূপত আৰ্কিঅলজিকেল ডিপাৰ্টমেণ্টৰ সহযোগত আমি সংৰক্ষণ কৰাৰ পদক্ষেপ গ্ৰহণ কৰিছোঁ আৰু লগতে বোকাখাট খেলপথাৰত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় উদ্যান শস্য মেলাৰ কালি দ্বিতীয় দিনা অসম চৰকাৰৰ উদ্যান শস্য আৰু খাদ্য সংসাধন সঞ্চালক আৰু অসম কৃষি বিশ্ববিদ্যালয়ৰ যোৰহাট শাখাৰ উদ্যোগত কৃষকসকলৰ বাবে প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত কৰা হয় কেন্দ্ৰীয় খাদ্য প্ৰসংস্কৰণ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী আৰু পশুধন উন্নয়ন নিগমৰ অধ্যক্ষ মনোজ শইকীয়া এই কাৰ্যসূচীত উপস্থিত থাকে পাছত কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে সাংবাদিকৰ আগত কয় যে কেন্দ্ৰীয় চৰকাৰে দেশৰ কৃষকসকলৰ আয় দুগুণলৈ বৃদ্ধি কৰাৰ লক্ষ্য লৈছে প্ৰধানমন্ত্ৰী ফসল বীমা যোজনাৰ জৰিয়তে ৰাজ্যৰ কৃষকসকল উপকৃত হৈছে বুলি উল্লেখ কৰি তেওঁ লগতে কয় যে মুখ্যমন্ত্ৰী সম্পূৰ্ণ গ্ৰাম যোজনাৰ জৰিয়তে কৃষকসকলক ট্ৰেক্টৰ প্ৰদান কৰা হৈছে অসমত 12,000টা নতুন কৃষি উদ্যোগ স্থাপন কৰা হ'ব বুলি তেওঁ জানিবলৈ দিয়ে প্ৰশিক্ষণ শিবিৰত ভাৰ্চুৱেল পদ্ধতিৰে পেৰু ফিলিপাইন্স অষ্ট্ৰেলিয়াকে ধৰি কেইবাখনো বহিঃ ৰাষ্ট্ৰৰ বিজ্ঞানীয়ে অংশগ্ৰহণ কৰে
আজি ধানে ৰুইছে তো ধানখিনি চাউলখিনি আকৌ প্ৰচেছিং কৰা অৰ্থাৎ ধৰি লওক পেকেট কৰি বজাৰলৈ লৈ যোৱা এই কামখিনি আমাৰ তো আমি ফুড প্ৰচেছিং হিচাপে আমিও এইবাৰ যথেষ্ট ইতিমধ্যে আমি ভাৰত চৰকাৰে যথেষ্ট গুৰুত্ব দিছোঁ আমাৰ খেতিয়কসকলৰ আয়। দক্ষিণ কামৰূপৰ বাগান গাঁৱৰ জাৰাপাতা খেলপথাৰত কালি হস্ত তাঁত বস্ত্ৰ আৰু ৰেচম বিভাগৰ মন্ত্ৰী ৰঞ্জিত দত্তই ৰেচম পিয়লৰ শুভাৰম্ভ কৰে। অনুষ্ঠানত বিভাগৰ সঞ্চালিকা কাজলী ৰাজখোৱা, ৰাভা হাছং স্বায়ত্তশাসিত কাউন্সিলৰ নৃপেন ৰাভা, জিলা পৰিষদৰ সদস্য তনুজা ৰাভাকে ধৰি ৰেচম বিভাগৰ কেইবাজনো বিষয়া উপস্থিত থাকে। এই অনুষ্ঠানতে মন্ত্ৰীগৰাকীয়ে 20 জন মুগা খেতিয়কক গাইপতি 2000 টকাৰ চেক প্ৰদান কৰাৰ লগতে সৌৰশক্তি চালিত চাকিও বিতৰণ কৰে। আমাৰ অসম চৰকাৰে 2018 চনত আৰম্ভ কৰিছিলে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি ভাৰতত এই পৰ্যন্ত 10,43,534 জন লোকক কোভিড প্ৰতিষেধক প্ৰদান কৰা হৈছে। আনহাতে দেশত কোভিডৰ পৰা আৰোগ্য লাভ কৰা লোকৰ সংখ্যা 1,02,83,000লৈ বৃদ্ধি পাইছে। আৰোগ্যৰ হাৰ হ'ল 96.78%। ইয়াৰ বিপৰীতে মুঠ আক্ৰান্তৰ সংখ্যা 1,06,25,000ৰো অধিক হৈছেগৈ। এই পৰ্যন্ত 1,53,032 জন লোকৰ এই ৰোগত মৃত্যু হৈছে। স্বাস্থ্য বিভাগৰ শেহতীয়া তথ্য অনুসৰি ৰাজ্যত এতিয়ালৈকে 13,881 জন লোকক কোভিড প্ৰতিষেধক প্ৰদান কৰা হৈছে। আনহাতে ৰাজ্যত কোভিডৰ পৰা আৰোগ্য লাভ কৰা লোকৰ সংখ্যা 2,13,398লৈ বৃদ্ধি পাইছে। আৰোগ্যৰ হাৰ হৈছে 98.36%। ইয়াৰ বিপৰীতে মুঠ আক্ৰান্তৰ সংখ্যা 2,16,957 হৈছেগৈ। ইয়াৰে 1,135 জন ৰোগী সম্প্ৰতি চিকিৎসাধীন হৈ আছে। এই পৰ্যন্ত 1,077 জন লোকৰ এই ৰোগত মৃত্যু ঘটিছে। জলসম্পদ বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত কালি নগাঁৱৰ খগেন মহন্ত প্ৰেক্ষাগৃহত ৰাজ্য চৰকাৰৰ অভিলাষী আঁচনি স্বয়মৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰি এই আঁচনিৰ জৰিয়তে যুৱক যুৱতীসকল স্বাৱলম্বিতাৰ দিশে আগবাঢ়ি যাব বুলি আশা প্ৰকাশ কৰে। অনুষ্ঠানত নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা, উপায়ুক্ত কবিতা পদ্মনাভন, জিলা উন্নয়ন আয়ুক্ত হেমন্ত ভূঞা, কলিয়াবৰ মহকুমাৰ মহকুমাধিপতি বিতুপন নেওগকে আদি কৰি কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত আছিল। এই অনুষ্ঠানতে 8টা আত্মসহায়ক গোটক আৰ্থিক সাহায্য প্ৰদান কৰা হয়। এই গোটবিলাকক 25,000কৈ টকা দিছে। তাত কোনো লিমিট নাই যে আমি এইটো চিন্তা কৰিবলগীয়া বিষয় এতিয়ালৈকে হোৱা নাই আৰু আমি ভাবিছোঁ যে আমাৰ যি বিজেপি মিত্ৰজোঁটৰ চৰকাৰ এতিয়াও আছে আৰু ভৱিষ্যতৰ দিনত এইখন চৰকাৰ অধিক শক্তিশালীভাৱে আহিব। নলবাৰী জিলাৰ পাইকাৰকুছিৰ সমীপৰ কেন্দুকুছিৰ শ্বহীদ মুকুন্দ কাকতি ক্ষেত্ৰত কাইলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত হ'বলগা বিজয় সংকল্প সমাৰোহ সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰা হৈছে। বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ ৰূপম গোস্বামীয়ে কালি এখন সংবাদমেলত এই বিষয়ে প্ৰকাশ কৰি এই সমাৱেশত প্ৰায় 2 লাখ লোকে অংশগ্ৰহণ কৰিব বুলি উল্লেখ কৰে। জৰিয়তে অলপ স্থানীয়ভাৱে প্ৰচাৰ কৰিব অনুৰোধ জনাইছোঁ যাতে সকলোৱে এই কথাখিনি গম পায়, সেই ধৰণে অকণমান ভাগ হৈ আহে। ক্ষেত্ৰ ইয়াত য'ত অমিত শ্বাহ ডাঙৰীয়া আহিব ইয়াৰো যথেষ্টখিনি। দক্ষিণ শালমাৰাৰ মানকাচাৰ জিলাত স্বামী বিবেকানন্দ সবলীকৰণ যোজনা খাদ্য অসামৰিক যোগান আৰু পৰিক্ৰমা মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে কালি শুভাৰম্ভ কৰে। অনুষ্ঠানত 284টা আত্মসহায়ক গোটৰ 2,157 জন সদস্যক 30,000 টকাকৈ প্ৰদান কৰা হয়। উদ্যান শস্য, পশুপালন, মৎস্যপালন আৰু দুগ্ধ উন্নয়নৰ জৰিয়তে আত্মনিৰ্ভৰ হোৱাৰ লগতে নিবনুৱা সমস্যা সমাধানৰ দিশত অৰিহণা যোগোৱা ৰাজ্যৰ 17গৰাকী কৃষক শিপিনীক কালি ডাউনটাউন বিশ্ববিদ্যালয় কৰ্তৃপক্ষই কৃষক কলাকাৰ সন্মানেৰে সন্মানিত কৰে।
কামৰূপ মহানগৰ জিলাৰ পানীখাইটিত থকা বিশ্ববিদ্যালয়খনৰ মুকলি মঞ্চত আয়োজিত অনুষ্ঠানত এই সন্মান প্ৰদান কৰা হয়। সন্মান প্ৰদান কৰি বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য ডক্টৰ নাৰায়ণ চন্দ্ৰ তালুকদাৰে কয় যে কৃষি কৰ্মৰ সৈতে জড়িত লোকসকলক উৎসাহিত কৰাৰ উপৰি যুৱ প্ৰজন্মক কৃষিৰ প্ৰতি আকৰ্ষিত কৰি ৰাজ্যখনক অৰ্থনৈতিকভাৱে টনকিয়াল কৰাৰ উদ্দেশ্যে শিক্ষানুষ্ঠানখনে এনে পদক্ষেপ গ্ৰহণ কৰিছে। অনুষ্ঠানত অংশগ্ৰহণ কৰি বিধায়ক পদ্ম হাজৰিকাই কয় যে চৰকাৰী চাকৰিৰ প্ৰতি আশা কৰি নাথাকি চৰকাৰৰ আঁচনিসমূহৰ সুবিধা গ্ৰহণ কৰিলে আমাৰ সমস্যাসমূহ সমাধান হ'ব। বিশ্ববিদ্যালয়খনৰ আচাৰ্য ডক্টৰ নৰেন দত্ত প্ৰমুখ্যে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি অনুষ্ঠানত উপস্থিত থাকে। সন্মান প্ৰাপকসকলৰ ভিতৰত আছে ক'লা চাউলৰ খেতিয়ক উপেন্দ্ৰ ৰাভা, দুগ্ধ উৎপাদক ভাৰতচন্দ্ৰ কলিতা আৰু সীতাজখলৰ সভাপতি ৰঞ্জীৱ শৰ্মা। ইয়াৰ মুখ্য লক্ষ্য আছিলে যে আজি যিটো আত্মনিৰ্ভৰ অসম গঢ়াৰ আমি সকলোৱে কৈ আছো। মৰিগাঁৱত অনুষ্ঠিত পাহাৰ ভৈয়ামৰ সম্প্ৰীতিৰ জোনবিল মেলাৰ দ্বিতীয় দিনা কালি কাহিলী পুৱাৰে পৰা বিনিময় প্ৰথাৰ মূল হাত আৰম্ভ হয়। পাহাৰৰ পৰা অহা মামা মামীসকলে তেওঁলোকৰ উৎপাদিত সামগ্ৰী আলু, কচু, আদা, হালধি আদি ভৈয়ামৰ লোকসকলৰ সান্দহ চিৰা পিঠাৰ লগত বিনিময় কৰে। ইয়াৰ পাছতে জোনবিলত মাছ ধৰা পৰ্ব অনুষ্ঠিত হয়। দুপৰীয়া অনুষ্ঠিত হোৱা মুকলি অনুষ্ঠানত তিৱা সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰে 18জন তিৱা ৰজাক গাইপতি 1 লাখকৈ টকা অসম চৰকাৰৰ ৰাজভাত্তা হিচাপে প্ৰদান কৰে। কাৰ্বি আংলং সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ ডিফুৰ নিজা বাসগৃহত আয়োজন কৰা কাৰ্বিসকলৰ কৃষিভিত্তিক উৎসৱ হাছা কেকানৰ কালি সামৰণি অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানত মুখ্য কাৰ্যবাহীগৰাকীয়ে কৃষিভিত্তিক এই উৎসৱৰ প্ৰয়োজনীয়তা সন্দৰ্ভত বিশেষভাৱে আলোকপাত কৰে। গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ বাতৰি আৰু অন্যান্য অনুষ্ঠানসমূহ আমাৰ ইউটিউব চেনেল DD নিউজ গুৱাহাটীৰ যোগেদিও চাব পাৰিব। বাতৰি শেষ হোৱাৰ আগতে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ। শিৱসাগৰৰ জেৰেঙা পথাৰত আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 1 লাখৰো অধিক ভূমি পট্টা আৰু অনুমোদন পত্ৰৰ বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ। কেন্দ্ৰীয় চৰকাৰ আৰু কৃষক সংগঠনৰ মাজত নতুন দিল্লীত অনুষ্ঠিত একাদশলানি আলোচনা অসমাপ্ত। আজিৰ ভিতৰত চৰকাৰৰ প্ৰস্তাৱ সন্দৰ্ভত কৃষক সংগঠনক মতামত জনাবলৈ চৰকাৰৰ আহ্বান। আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ঢেকিয়াজুলি থানাৰ নৱনিৰ্মিত ভৱন আৰু বীৰ শ্বহীদ বিৰছা মুণ্ডাৰ পূৰ্ণাংগ প্ৰতিমূৰ্তি উন্মোচন। বাতৰিৰ পৰা বিদায় লোৱাৰ আগে এটা কথা মনত পেলাই দিছো। কৰোনাৰ বিৰুদ্ধে যুঁজত জয়ী হ'বলৈ শাৰীৰিক দূৰত্ব বৰ্তাই ৰাখক, চাবোনেৰে সঘনাই হাত ধুই থাকক বা হেণ্ড ছেনিটাইজাৰ ব্যৱহাৰ কৰক আৰু সঠিকভাৱে মাস্ক পিন্ধিবলৈ নাপাহৰিব। মাস্ক আপ ইণ্ডিয়া। পুৱাৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি আবেলি 4 বজাত। নমস্কাৰ।